অসমীয়া মানুহৰ স্বাভাৱিক প্ৰাকৃতিক বানপানীৰ লগত মোকাবিলা কৰাৰ তেওঁলোকৰ অভিজ্ঞতা আছে, কিন্তু বানৰ পানী এৰি দিয়া যি ৰাক্ষসৰূপী পানী বাগৰি বাগৰি ৰাতিটোৰ ভিতৰতে প্লাবিত কৰে বিস্তীৰ্ণ অঞ্চল, সেই ধৰণৰ বানৰ লগত মোকাবিলা কৰাৰ কোনো অভিজ্ঞতা নথকা ৰাইজে এতিয়া দিক বিদিক হেৰুৱাইছে। যে সাংঘাতিক ধৰণে পশু খাদ্যৰ নাটনি হৈছে, শিশু খাদ্যৰ নাটনি হৈছে, চিকিৎসাৰ অভাৱ ঘটিছে, খোৱা পানীৰ অভাৱ ঘটিছে, সাংঘাতিক ধৰণে অভাৱৰ মাজত এই বৰ্ণাঢ্য ৰাইজে আমি খবৰ ল'বলৈ যাওঁতে, মাত লগাবলৈ যাওঁতে কান্দি কান্দি তেওঁলোকে আমাক কৈছে। এনেকুৱা এটা অভিজ্ঞতা দেৰগাঁও কৰৈগুৰি অঞ্চলত, কৰৈগুৰি গাঁৱত আমি মুখামুখি হ'লোঁ। তাৰ কেইগৰাকীমান ব্যক্তিয়ে, মই এই মুহূৰ্তত নামকেইটা ক'বলৈ বিচৰা নাই, প্ৰয়োজন হ'লে মই পিছত ক'ম, কেইগৰাকীমান ব্যক্তিয়ে আমাক জনালে যে তেওঁলোকে পশু খাদ্য লাভ কৰা নাই, তেওঁলোকে চৰকাৰী ৰিলিফো ঠিকমতে লাভ কৰা নাই, আৰু তেওঁলোকে ঘৰলৈ যাবলৈ এতিয়া ভাড়া নাওলৈ যাব লগা হৈছে। চৰকাৰক আমি তেওঁলোকৰ হৈ ক'ব লাগে যে গোহালিত 3 দিনে গৰুৱে ছাগলী একো খাবলৈ পোৱা নাই, যাবলৈ যাতায়াত নাই, ৰাস্তা মথাউৰি ছিঙি গ'ল, আৰু তেওঁলোক অতি কষ্টৰ মাজত আছে। এই কথাখিনি আমাক চৰকাৰক, প্ৰশাসনক জনাবলৈ ক'লে। আমি বিষণ্ণ মনে দুখ মনে ঘূৰি আহি নাৱেৰে আহি ৰাস্তাত উঠোঁতে দেখিলোঁ দেৰগাঁও ৰাজচক্ৰ বিষয়া মনীষা কলিতা ডাঙৰীয়ানী গাড়ীৰ পৰা নামি আহিছে। আৰু হয়, আমি ৰাইজৰ কথাখিনি শুনি আমি অলপ ক্ষোভত আছিলোঁ। আমি ক্ষোভত বাইদেউ সন্মুখত পাই আমাৰ কথাখিনি ৰাইজে কোৱাৰ ধৰণেৰে আমি ক'বলৈ চেষ্টা কৰিলোঁ। আমাৰ সতীৰ্থসকল আছিলে, ৰাইজ আছিলে, সকলোৰে সন্মুখত মনীষা কলিতা ডাঙৰীয়ানীক, দেৰগাঁও ৰাজচক্ৰৰ চক্ৰ বিষয়া, তেখেতক বাইদেউক আমি ক'লোঁ যে বাইদেউ, বাকী বাৰু ৰাইজৰ খাদ্য অলপ চলপ পৰিছে যদিও ছাফিচিয়েণ্ট নহয়, কিন্তু পশু খাদ্য একেবাৰে কৰৈগুৰি গাঁওখনত পোৱা নাই। মই সেই 4টা পৰিয়ালৰ নাম মেনশ্যন কৰি ক'লোঁ যে পোৱা নাই, আপুনি অলপ ব্যৱস্থা কৰক। তেখেতে ক'লে যে আমিতো খাদ্য দিছোঁ। মই কৈছোঁ বাইদেউ দিব পাৰে, কিন্তু ডিষ্ট্ৰিবিউশ্যনটো ছিষ্টেমটো ভাল হোৱা নাই। যদি ক'ৰবাত নি ষ্টক কৰি থোৱা আছে তেতিয়াহ'লে আপুনি কিয় ৰাইজৰ ওচৰত পোৱাগৈ নাই? ক'লোঁ, মই জেগাকেইটাৰ নাম ক'লোঁ। আমি আশা কৰিছিলোঁ যে বাইদেৱে তাৎক্ষণিকভাৱে আমাৰ পৰা জেগাকেইটাৰ নাম ল'ব, মানুহ কেইগৰাকীৰ নাম লিখিব, আৰু তেওঁ বিভাগীয় কৰ্তৃপক্ষ গাঁওবুঢ়াক বা সকলোকে জনাব আৰু এই ক্ষেত্ৰত ব্যৱস্থা ল'ব, কাৰণ দুৰ্গত ৰাইজৰে আহ্বান আছিলে। কিন্তু আমাক আশ্চৰ্যজনকভাৱে মনীষা কলিতা ডাঙৰীয়ানীয়ে মই বিদ্যুৎ শইকীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক, সেই মানুহৰ মনৰ কথাখিনি মোৰ মুখেদি ওলাইছিল। বাইদেৱে মোক ক'লে, তুমি কোন? মনীষা কলিতা ডাঙৰীয়ানী মোক ক'লে, তুমি কোন? তুমি ইয়াত এদিন আহি ক'বলৈ কোন? মই ক'লোঁ, বাইদেউ মই বিদ্যুৎ শইকীয়া, কৃষক মুক্তিৰ সাধাৰণ সম্পাদক, মোৰ ঘৰো ইয়াত। আপোনালোকে জানে যে দেৰগাঁও, নৱগঠিত দেৰগাঁও সমষ্টিৰ এটা পঞ্চায়তত মোৰ জন্ম ঘৰখন পৰিছে। গতিকে মই ক'লোঁ মই ইয়াৰে মানুহ, আৰু মই আপোনাক ৰাইজৰ কথাখিনি ক'লোঁ। কিন্তু তেওঁ মোলৈ উদ্যাত্ত হৈ এক প্ৰকাৰ চোচা মাৰি আহিলে, আৰু তেওঁৰ লগত যোৱা গাড়ী ড্ৰাইভাৰ প্ৰশান্ত বৰা বুলি শুনিছোঁ নামটোকে ধৰি তেখেতৰ অফিচ ষ্টাফ, তেওঁৰ লগত যোৱা এখিনি ভেৰণীয়া বাহিনী আমাক খেদা মাৰি আহিলে যে তোমালোক কোন, কিয় তোমালোকে প্ৰশ্ন কৰিবা? আমি আচৰিত হ'লোঁ। আমি যুক্তিৰে কথাখিনি ক'লোঁ যে বাইদেউ, এইটো আমাৰ অধিকাৰ, আমি সংগঠন কৰিছোঁ ৰাইজৰ কণ্ঠ হ'বৰ কাৰণে, কিন্তু আমি এই কথাখিনি কমেই। তেতিয়া তেওঁ সকলোকে মাতি, কোন তোমালোক, কিয় মোক এনেকৈ কথা ক'বা বুলি এখিনি মানুহ মাতি দি আমাক অপদস্থ কৰিছে, আমাক সাংঘাতিক ধৰণে অশ্লীল গালি গালাজ কৰিছে, মাৰিবলৈ চোচালৈ আহিছে। কিন্তু আমি যুক্তিৰে কথাখিনি অতি বিনম্ৰতাৰে উপস্থাপন কৰি থাকিলোঁ, আৰু কোৱাৰ পাছত আমাক বিভিন্ন ধৰণে অশ্লীল গালি গালাজ, তইকে মনীষা কলিতা ডাঙৰীয়া সম্বোধন, তহঁতক চাই ল'ম, তহঁতি আমাক কাজিয়া লগাবলৈ আহিছ, তহঁতি কোন হয়? আমি বিব্ৰত হ'লোঁ আৰু আচৰিত হৈছোঁ। গোলাঘাট দেৰগাঁৱৰ ৰাইজৰ মনৰ কথাখিনি ক'বলৈ যাওঁতে মোক এনেকৈ অপদস্থ কৰা হৈছে, মোৰ সতীৰ্থসকলক অপদস্থ কৰা হৈছে। গতিকে এই কথাখিনি আমি কোৱাৰ পাছত বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন ধৰণৰ তেওঁ ফোন কৰি মানুহ মাতি, আৰক্ষীক মাতি, আৰক্ষীয়ে আমাক বেয়া ব্যৱহাৰ কৰা নাই, কোনেও আমাক বেয়া ব্যৱহাৰ কৰা নাই, কিন্তু বাইদেউ তেওঁৰ লগত যোৱা এখিনি ভেৰণীয়া বাহিনী, তেখেতৰ ড্ৰাইভাৰ প্ৰশান্ত বৰাই আমাক চোচা মাৰি আহিছে, আৰু চিনি নাপাওঁ আমি নাম, কিছুমানে আমাক চোচা মাৰি বিভিন্ন ধৰণে আমাক গালি গালাজ কৰিছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা আহ্বান জনাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নিৰ্দেশ দিছে মন্ত্ৰীসকলক দুৰ্গত ৰাইজৰ কাষত থিয় হ'বলৈ, আপুনি কঠোৰ নিৰ্দেশ দিছে আপোনাৰ প্ৰশাসনীয় বিষয়াসকলক দুৰ্গত ৰাইজৰ কাষত থিয় হ'বলৈ, কিন্তু এগৰাকী সাধাৰণ সম্পাদক এটা অসমৰ বৃহৎ জাতীয় কৃষক সংগঠনৰ, গণসংগঠনৰ, মোকে যেতিয়া এগৰাকী চাৰ্কুল অফিচাৰে খেদা মাৰি আহে ৰাইজৰ প্ৰশ্ন কৰাৰ কাৰণে, তেতিয়াহ'লে সাধাৰণ ৰাইজে নিজৰ অভাৱ অভিযোগ কোৱাৰ ক'ৰবাত অধিকাৰ পাবনে?
মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এই প্ৰশ্নটো সুধিব বিচাৰিছোঁ, এনেই ৰাইজ মৰিছে ঋষিৰ হাপত, তাতে আকৌ দিছে প্ৰশাসনৰ দাদাগিৰিৰ জৰিয়তে ধানৰ ভাপত। এনেই ৰাইজে মথাউৰি নিৰ্মাণ ভাল নোহোৱাৰ কাৰণে চৰকাৰে বানমুক্ত গুৱাহাটীৰ কাৰণে কাৰ্যত বিশেষ একো গুৰুত্বপূৰ্ণ পদক্ষেপ নোলোৱাৰ কাৰণে বান পৰিস্থিতিৰ সৈতে মোকাবিলা হ'বৰ কাৰণে দুৰ্যোগ ব্যৱস্থা বিভাগৰ যি তৎপৰতা বা প্ৰস্তুতি থাকিব লাগিছে সেই প্ৰস্তুতি কাৰ্যত নোহোৱাৰ কাৰণে ৰাইজে যি বিব্ৰত অৱস্থাত পৰিছে, বিনিদ্ৰ ৰজনী কটাব লগা হৈছে, খাবলৈ পোৱা নাই, শুবলৈ পোৱা নাই, তেনে পৰিস্থিতিত মই খুদ ৰাইজৰ মনৰ কথাটো ক'বলৈ যাওঁতে মোক যি দেৰগাঁৱত আজি বাঁহগুৰি অঞ্চলত, কৰৈগুৰি অঞ্চলত যি ব্যৱহাৰ কৰা হ'ল, সকলো ৰাইজে দেখিলে, সংবাদ মাধ্যমে দেখিলে, ইয়াৰ পাছত সাধাৰণ ৰাইজে, বানপীড়িত ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিবনে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, চৰকাৰৰ বৰমুখীয়াসকল, তেওঁলোকলৈ প্ৰশাসনৰ মুৰব্বীসকল মই আহ্বান জনাইছোঁ, গোলাঘাটৰ আয়ুক্ত মহোদয়লৈ মই আহ্বান জনাইছোঁ যে ডাঙৰীয়া, নিজৰ ইগ' মোক প্ৰশ্ন কৰিব নোৱাৰিবি। এই মানসিকতাৰে যি ধৰণৰ ৰাজত্ব চলাইছে প্ৰশাসনে, চৰকাৰে, এয়া মই বাস্তৱ অভিজ্ঞতা, মই আজি মুখামুখি হোৱা মোৰ অভিজ্ঞতা মোৰ শ্ৰদ্ধাৰ দেৰগাঁৱৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে ৰাইজলৈ, চৰকাৰলৈ আগবঢ়ালোঁ। বাকী প্ৰশাসন, ৰাইজে আৰু সমগ্ৰ অসমবাসী ৰাইজে গোটেই কথাখিনি শুনিছে। মই ভাবোঁ দ্বিতীয়জন ব্যক্তিৰ ক্ষেত্ৰত যাতে এনেকুৱা একো কৰা নহয়, দুৰ্গত ৰাইজক যাতে ৰঙা চকু দেখুওৱা নহয়, দুৰ্গত ৰাইজৰ অভাৱ অভিযোগ এই জটিল সময়খিনিত আমি দায়িত্ব পালন কৰিবলৈ যাওঁতে এগৰাকী সমাজ সচেতক হিচাপে, এগৰাকী সংগঠক হিচাপে ৰাইজৰ অভাৱ অভিযোগ আমাৰ কণ্ঠ হিচাপে তুলি ধৰিবলৈ যাওঁতে যি আমি অভাৱনীয়